নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া কাতি মাহৰ 14 তাৰিখ আৰু ইংৰাজী 1 নৱেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। চৰাই চিঞনি নকৰোঁতেই আন্ধাৰফালি চিনেমাগৃহৰ সন্মুখত জুবিন অনুৰাগী। শিলডল ভাঙি সকলো ঠাইতে ওলাই আহিল ৰৈ ৰৈ বিনালেৰ দৰ্শক। নাভূত নাচৰুত ঘটনা, ইতিহাসৰ পাতত নতুনকৈ নাম লিখিলে ৰৈ ৰৈ বিনালে। শিল্পীৰ প্ৰতি ইমান মৰম ভালপোৱা আৱেগিক জাতি হয়তো পৃথিৱীতে বিৰল। চকুত চকুলো লৈ ছবিগৃহৰ পৰা ওলাই আহিল দৰ্শক। ছবিগৃহৰ বাহিৰলৈ আহি হিয়াঠাকৰি কান্দিলে জুবিনৰ প্ৰতিগৰাকী অনুৰাগীয়ে। কালি মুক্তি লাভ কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প ৰৈ ৰৈ বিনালে। অভিলেখ সৃষ্টি কৰি পুৱা 4:25 পৰাই আৰম্ভ হ'ল প্ৰথমটো দৰ্শনী। ৰাজ্যৰ লগতে বহিৰাজ্যৰ প্ৰায় 150ৰো অধিক স্ক্ৰীণত প্ৰদৰ্শিত হ'ল ছবিখন। প্ৰিয় শিল্পীগৰাকীৰ শেষৰখন ছবি উপভোগ কৰি অশ্ৰুসিক্ত নয়নেৰে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি দৰ্শকে ক'লে, বহুত কান্দিলোঁ। জুবিনদা আমাৰ মাজত সদায় অমৰ হৈ থাকিব। জুবিনদায়ো যেন আমাৰ লগত থাকি চিনেমাখন চাইছে। আমি জুবিনদাক বহুত মিছ কৰিছোঁ। জুবিনদা যে আমাৰ মাজত নাই, জীয়াই থকালৈকে কেতিয়াও মানি ল'ব নোৱাৰোঁ। প্ৰথমৰ পৰা শেষলৈ কেৱল কান্দোতেই গ'ল। জয় জুবিনদা। মন কৰিবলগীয়া কথাটো হ'ল যে প্ৰতিগৰাকী অনুৰাগীয়ে বিচাৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়। চিনেমা হলৰ বাহিৰলৈ আহি সকলোৰে এটাই দাবী, আমাক জুবিনদাৰ ন্যায় লাগে। জুবিনদাৰ লগত ছিংগাপুৰত আচলতে কি হৈছিল তাৰ উত্তৰ লাগে। আমি জুবিনদাই ন্যায় নোপোৱালৈকে কেতিয়াও ক্ষান্ত নহওঁ। #জাষ্টিছ ফৰ জুবিন গাৰ্গ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মই হত্যাকাণ্ড বুলি কৈছিলোঁ আৰু সেয়াই হ'ব। মুখ্যমন্ত্ৰী। অৱশেষত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত প্ৰতিজন অনুৰাগীয়ে যি সন্দেহ কৰি আহিছিল সেয়াই যেন প্ৰমাণিত হ'বলৈ গৈ আছে। এইবোৰ কথা আমি সাজি কৈ থকা কথা নহয়। স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সজোৰে দাবী উত্থাপন কৰিছে। আজি কিছুদিনৰ আগতে মুখ্যমন্ত্ৰীজনে জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। আজি পুনৰ এই সন্দৰ্ভত তেওঁ কয় যে 15 ডিচেম্বৰৰ ভিতৰত জুবিন গাৰ্গে ন্যায় পাব। যিসকলে ভাবিছে আমি ন্যায় দিব নোৱাৰিম সেইসকল পুনৰ মিছা প্ৰমাণিত হ'ব। জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত জোকৰ মুখত চূণ পৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ইতিমধ্যে ছিংগাপুৰৰ পৰা অসমলৈ প্ৰেৰণ কৰা হ'ল জুবিন গাৰ্গৰ ফাইনেল ৰিপৰ্ট। ছিংগাপুৰ চৰকাৰে CIDক প্ৰদান কৰিলে টক্সিকলজিৰ ৰিপৰ্ট। মুখ্যমন্ত্ৰীয়ে সদৰি কৰিলে ছিংগাপুৰৰ পৰা অহা প্ৰতিবেদনৰ তথ্য। অহা 17 ডিচেম্বৰত চাৰ্জশ্বীট দাখিল কৰিবলৈ SITকো নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। 17 ডিচেম্বৰত SITয়ে আদালতত দাখিল কৰিব চাৰ্জশ্বীট। উল্লেখযোগ্য যে টক্সিকলজিৰ ৰিপৰ্ট মানে হৈছে এক প্ৰকাৰৰ চিকিৎসা বা মৃত্যু তদন্তৰ পৰীক্ষাৰ ৰিপৰ্ট, য'ত কোনো ব্যক্তিৰ ৰক্ত, মূত্ৰ, প্ৰস্ৰাৱ, চুলি বা অন্যান্য শৰীৰৰ নমুনাত বিষাক্ত পদাৰ্থ, ঔষধ, মদ বা মাদক দ্ৰব্য বা কেমিকেলৰ উপস্থিতিৰ পৰীক্ষা কৰা হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসম আৰক্ষীৰ 8 বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক। ৰাজ্যবাসীৰ লগতে অসম আৰক্ষীৰ বাবে ভাল খবৰ। অসমৰ 8গৰাকী আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বিশেষ পদক। অপাৰেচন প্ৰঘাতৰ বাবে আৰক্ষী বিষয়া কেইগৰাকীয়ে লাভ কৰিছে এই বিশেষ বঁটা। ৰাষ্ট্ৰীয় একতা দিৱসত বিশেষ অভিযান আৰু তদন্তত অসাধাৰণ কামৰ বাবে আগবঢ়াই অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক 2025 লাভ কৰিছে এই 8গৰাকী বিষয়াই। IGP পাৰ্থসাৰথী মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা, প্ৰণৱ কুমাৰ পেগুকে ধৰি মুঠ 8গৰাকীকৈ আৰক্ষীয়ে লাভ কৰিছে এই বঁটা। উল্লেখযোগ্য যে 2024 চনৰ 19 ডিচেম্বৰত অসম আৰক্ষীয়ে জেহাদীৰ বিৰুদ্ধে চলাইছিল অপাৰেচন প্ৰঘাত। গ্ৰেপ্তাৰ কৰিছিল 8জনকৈ জেহাদী সদস্যক। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পুনৰ শক্তিশালী ৰূপত আত্মপ্ৰকাশ ঘটিব বীৰ লাচিত সেনা। শৃংখল চলিহাৰ ঘোষণা। বৰ্তমান অসমৰ প্ৰেক্ষাপটত সৰ্বাধিক চৰ্চাত থকা সংগঠনটোৱে হ'ল বীৰ লাচিত সেনা অসম।
এই জাতীয় সংগঠনটোৰ একাংশ কৰ্মীৰ দ্বাৰা শেহতীয়াকৈ ধন দাবী আৰু অপহৰণৰ কাণ্ডত নাম সাঙুৰ খাই পৰাৰ লগতে পৰৱৰ্তী সময়ত কেইবাগৰাকীও সংগঠনটোৰ নেতা গ্ৰেপ্তাৰ হোৱাৰ উপৰিও সংগঠনটোৰ একাংশ কৰ্মী বিষয়ববীয়াক বিচাৰি অসম আৰক্ষী সক্ৰিয় হৈ পৰাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ শীৰ্ষ নেতৃত্ব শিৱসাগৰত এক আলোচনাত মিলিত হয়। সংগঠনটোৰ মুখ্য সাংগঠনিক সচিব শৃংখল চলিহাৰ অংশগ্ৰহণেৰে সংগঠনটোৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত বৰ্তমান পৰিস্থিতিত কিদৰে সংগঠনটোৱে মোকাবিলা কৰিব সেই সন্দৰ্ভত এক আলোচনা সম্পন্ন হয়। এই আলোচনাৰ অন্তত অসুস্থ দেহাৰে শৃংখল চলিহাই সংবাদ মাধ্যমৰ আগত সংগঠনটোৰ বৰ্তমানৰ স্থিতিৰ সন্দৰ্ভত তেওঁ মত স্পষ্ট কৰে। তেওঁ লগতে কয় যে বীৰ লাচিত সেনাৰ যিসকল সৈনিকক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আহিছে ইয়াক বীৰ লাচিত সেনাই তীব্ৰ ভাষাৰে গৰিহণা দিছে। বীৰ লাচিত সেনাৰ সন্মুখত এতিয়া এক কঠিন সময়। অনাগত সময়ত বীৰ লাচিত সেনাই এই সকলো প্ৰত্যাহ্বানক নেওচি এক নতুন ৰূপত অসমৰ জনগণৰ আগত আত্মপ্ৰকাশ কৰিব বুলিও তেওঁ উল্লেখ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জনতাৰ শিল্পী জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ আহ্বান অজাপৰ। 18 নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিন। তাৰ প্ৰাক সন্ধ্যা 17 নৱেম্বৰৰ নিশা 8 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মৰণোত্তৰভাৱে জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ ঘোষণা কৰিবলৈ আহ্বান জনাইছে অসম জাতীয় পৰিষদে। লগতে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে অসম চৰকাৰে আয়োজন কৰা পষ্টমেলনৰ কনচাৰ্ট স্থগিত ৰখাৰো দাবী জনাইছে জাতীয় পৰিষদে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অহা 25 নৱেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন। 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই শীতকালীন অধিৱেশন। কাৰ্যক্ৰমণিকা পুনৰ 2 দিনলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই অধিৱেশনত বহু চৰ্চিত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ বিধেয়ক আকাৰত উত্থাপন হোৱাৰ লগতে বহুবিবাহ সম্পৰ্কীয় কঠোৰ আইন অনাৰো সম্ভাৱনা আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ট্ৰাকে ট্ৰাকে নিতৌ বহিৰাজ্যলৈ সৰবৰাহ অসমৰ বাঁহ। কৃষি অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যখনত উৎপাদিত বহুকেইবিধ সামগ্ৰীৰ বিশ্বজুৰি চাহিদা সদায় বৃদ্ধি পোৱা পৰিলক্ষিত হৈ আহিছে। ৰাজ্যখনত উৎপাদিত চাহপাতৰ লগতে খনিজজাত তেল, কয়লা, কাঠ, কলৰ লগতে বাঁহ আৰু বাঁহেৰে নিৰ্মিত বিভিন্ন সামগ্ৰীৰ চাহিদা দিনক দিনে বৃদ্ধি হৈ আহিছে। সম্প্ৰতি ৰাজ্যখনৰ বিভিন্ন প্ৰজাতিৰ বাঁহে দেশজুৰি বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাটো ৰাজ্যখনৰ কৃষি ক্ষেত্ৰৰ বাবে এক অতিকৈ শুভ লক্ষণ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 25 নৱেম্বৰৰ পৰা গুৱাহাটীত ভাৰতীয় বায়ুসেনা বাহিনীৰ বিশেষ কাৰ্যসূচী। অনুশীলনৰ বাবে গুৱাহাটীত উপস্থিত বায়ুসেনা বাহিনীৰ এৰোবেটিক টীম। ভাৰতীয় বায়ুসেনা বাহিনীৰ 93 সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত হোৱা উদযাপনৰ অংশ হিচাপে ভাৰতীয় বায়ুসেনাই গুৱাহাটীৰ লাচিত ঘাটত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এক দৃষ্টিনন্দন উৰণৰ প্ৰদৰ্শনেৰে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক মোহাচন্ন কৰিবলৈ সাজু হৈছে। তথ্য অনুসৰি এই অনুষ্ঠানৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে আৰু বহু প্ৰত্যাশিত এই অনুষ্ঠানৰ পূৰ্বে অংশগ্ৰহণকাৰীয়ে বিমান আৰু প্ৰদৰ্শনী দল গুৱাহাটীত উপস্থিত হৈ আখৰা আৰু সমন্বয়ৰ কাম কাজ চলাইছে। আগন্তুক 5, 6, 8 আৰু 9 নৱেম্বৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ আৰু দক্ষিণ পাৰত দিনৰ 11 বজাৰ পৰা 2 বজালৈকে অনুষ্ঠিত হ'বলগীয়া এই উৰণ প্ৰদৰ্শনে নাগৰিকসকলক থলুৱাভাৱে নিৰ্মিত লাইট কম্বেট এয়াৰক্ৰাফ্ট, তেজাসৰ ৰাফেল আৰু সূৰ্য কিৰণকে ধৰি বিভিন্ন ধৰণৰ বিমানৰ আকাশী প্ৰদৰ্শনৰ সাক্ষী হোৱাৰ এক বিৰল সুযোগ প্ৰদান কৰিব IAFৰ অন্যান্য ফ্ৰণ্টলাইন প্লেটফৰ্মৰ সৈতে এৰোবেটিক টীমে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ডক্টৰ নগেন শইকীয়ালৈ অসম সাহিত্য সভাৰ প্ৰবুদ্ধ সদস্যী বৰেণ্য সন্মান। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াক অসম সাহিত্য সভাই প্ৰদান কৰিব অসম সাহিত্য সভাৰ প্ৰবুদ্ধ সন্মান সদস্যী বৰেণ্য। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এক সংবাদ বিজ্ঞপ্তিযোগে জানিব দিয়া মতে অসম সাহিত্য সভাৰ 2025-27 কাৰ্যবৰ্ষৰ যোৱা 4 অক্টোবৰত সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা সভাকক্ষত সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত 3য় কৰ্ণধাৰ সমিতিৰ সভাই গ্ৰহণ কৰা প্ৰস্তাৱ আৰু 11 অক্টোবৰত কাছাৰ জিলা শিলচৰৰ বংগভৱনত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সমিতিৰ 3য়
পূৰ্ণাংগ শীৰ্ষৰ অধিৱেশনে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰখ্যাত সাহিত্যিক অধ্যাপক নগেন শইকীয়াদেৱক সভাই প্ৰবুদ্ধ সন্মান সদস্যী বৰেণ্য প্ৰদান কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। দেশৰ সকলো বিদ্যালয়তে তৃতীয় শ্ৰেণীৰ পৰা কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ'ব। শিক্ষা মন্ত্ৰালয়ৰ ঘোষণা। দেশৰ সকলো বিদ্যালয়তে তৃতীয় শ্ৰেণীৰ পৰা কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ'ব। শিক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি এই পদক্ষেপে জটিল প্ৰত্যাহ্বানসমূহ সমাধানৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ নৈতিক ব্যৱহাৰৰ দিশত এটা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। কৃত্ৰিম বুদ্ধিমত্তা আৰু কম্পিউটাৰৰ শিক্ষাই শিক্ষণশৈলীত সহায় কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰীৰ চিন্তন প্ৰক্ৰিয়াতো সহায় কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰৈ ৰৈ বিনালে মুক্তিৰ পিছত মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া। মই চিনেমাখন চাবলৈ গ'লে ৰাইজৰ যথেষ্ট কষ্ট হ'ব, কিয়নো মোৰ লগত যাব ২৬জনকৈ দেশৰক্ষী। ২৬জন দেশৰক্ষীসহ চিনেমালৈ গ'লে অসুবিধা পাব সাধাৰণ দৰ্শকে। সেয়েহে বন্ধু বান্ধৱৰ সৈতে কোনোবা এটা দিনত জোনাকীত চাম ৰৈ ৰৈ বিনালে। এয়া আছিল মুখ্যমন্ত্ৰীৰ মন্তব্য। হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তিমখন ছবি কালি অসমৰ প্ৰতিটো ছবিগৃহৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল আৰু মণিপুৰত মুক্তি পায় ছবিখনে। একেদৰে মায়ানগৰী, মুম্বাই, পুনে, দিল্লী, হায়দৰাবাদ আৰু কলকাতাকে ধৰি বিভিন্ন চহৰত মুক্তি পায় ৰৈ ৰৈ বিনালে। উল্লেখযোগ্য যে ২৫ নৱেম্বৰত মাৰ্কিন যুক্তৰাষ্ট্ৰ, কানাডা আৰু অষ্ট্ৰেলিয়াসহ ১০খন দেশত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ মানসপুত্ৰ ৰৈ ৰৈ বিনালে। মন কৰিবলগীয়া যে দক্ষিণ ভাৰতীয় কথাছবিৰ পীঠস্থান হিচাপে খ্যাত চেন্নাই আৰু কেৰালাৰ প্ৰায়বোৰ চিনেমাগৃহত কালি মুক্তি পায় ৰৈ ৰৈ বিনালে ছবিখনে। প্ৰিয় দৰ্শক, বাতৰিসমূহ আপোনালোকে চাই থাকিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক। তেতিয়াহে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকিব। লগতে যদি ভিডিঅ'টো চাই ভাল পালে এটা শেষত লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামতো দিবলৈ নাপাহৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ১ নৱেম্বৰ ২০২৫ শনিবাৰৰ দিনটো অসমৰ বতৰ মেঘাচ্ছন্ন আকাশৰ লগতে বতৰ সেমেকা হ'ব। কিছু কিছু ঠাইত বৰষুণ হোৱাৰো সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা ২৫ ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা ২২ ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা ৫:৩২ আৰু সূৰ্যাস্ত হ'ব আবেলি ৪:৪২। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ৰাষ্ট্ৰীয় একতা দিৱস। ৰাষ্ট্ৰীয় একতা ৰক্ষাৰ সংকল্পৰে লৌহ মানৱ পেটেললৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ। কালি আছিল লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০সংখ্যক জন্ম জয়ন্তী। ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ পেটেলৰ ১৫০সংখ্যক জন্ম জয়ন্তীত গুজৰাটৰ ষ্টেচু অফ ইউনিটিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চৰ্দাৰ বল্লভভাই পেটেলে আন ৰাজ্যৰ সৈতে কৰাৰ দৰে সমগ্ৰ কাশ্মীৰকো ভাৰতত একত্ৰিত কৰিব বিচাৰিছিল, কিন্তু তেতিয়াৰ প্ৰধানমন্ত্ৰী নেহৰুৱে সেয়া হ'বলৈ নিদিলে। জন্ম জয়ন্তীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰধানমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত উপস্থিত সকলোকে একতাৰ শপত বাক্য পাঠ কৰোৱায়। লগতে মোদীয়ে জাতিৰ ঐক্য আৰু অখণ্ডতা ৰক্ষাৰো শপত গ্ৰহণ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মেঘালয়ত উদ্ধাৰ খ্ৰীষ্টপূৰ্ব ২য় শতিকাৰ হিন্দু বৌদ্ধ ধৰ্মীয় লোকৰ মিলনভূমি চহৰ ধ্বংসাৱশেষ। প্ৰাচীন কালতো উত্তৰ পূবৰ সভ্যতা যে বহুগুণে আগবঢ়া আছিল, শেহতীয়াকৈ তাৰ এক স্পষ্ট প্ৰমাণ পোৱা গৈছে। ভাৰতীয় পুৰাতাত্ত্বিক জৰীপে মেঘালয়ত খ্ৰীষ্টপূৰ্ব ২য় শতিকাৰ এক চহৰৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰিছে। এই প্ৰাচীন চহৰৰ অস্তিত্ব গাৰো পাহাৰৰ ফৰাগো কুগিৰিত উদ্ধাৰ হৈছে। এই খননত প্ৰাচীন চহৰখনৰ অস্তিত্ব উদ্ধাৰ হয়। পৰৱৰ্তী সময়ত তথ্য বিশ্লেষণৰ জৰিয়তে এই কথা প্ৰতিপন্ন হৈছে। সেই সম্পৰ্কত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপে কয় যে ব্ৰহ্মপুত্ৰৰ পূব দিশত ৰঙা পলসুৱা মাটি আৰু লৌহ পদাৰ্থ আৰু এলুমিনিয়াম অক্সাইডযুক্ত মাটিৰে গঠিত পাহাৰৰ চূড়াত অৱস্থিত ফৰাগো কুগিৰিত সুসংগঠিত নগৰীয়া বসতি আছিল। এই নগৰে বৌদ্ধ আৰু হিন্দুত্ববাদৰ সংহতিও প্ৰতিফলিত কৰে। এই নগৰত প্ৰৱেশদ্বাৰ, মন্দিৰ, জল উৎস আৰু বসতি স্থলক শত্ৰুৰ পৰা সুৰক্ষা দিয়াৰ বাবে বহল নলাও আছিল। নগৰৰ সুৰক্ষাৰ বাবে দেৱালো নিৰ্মাণ কৰা হৈছিল। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। বাহৰেইনত উজলিল জুবিন। বিশ্বই দেখিলে জুবিনৰ চমৎকাৰিতা। এইবাৰ বাহৰেইনত চমক দেখুৱালে লখিমপুৰৰ জুবিনে। তৃতীয় এছিয়ান ইউথ গেমছত লং জাম্পত তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে জুবিনে।
বাসগৃহত উপস্থিত হোৱাৰ পিছতে প্ৰতিভাৱান খেলুৱৈগৰাকীক সকলোৱে শুভেচ্ছা জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰিছে। প্ৰতিযোগিতাত লখিমপুৰৰ হাৰমতিৰ কিশোৰ জুবিন গোহাঁয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ব্ৰঞ্জৰ পদক লাভ কৰি নৱম শ্ৰেণীত অধ্যয়নৰত জুবিনে কেৱল অসমলৈয়ে নহয় ভাৰতৰ বাবেও গৌৰৱ কঢ়িয়াই আনিছে। এটা সাধাৰণ পৰিয়ালৰ সন্তান আছিল জুবিন। এতিয়া আছো আমি পৰৱৰ্তী খবৰটোলৈ। মহিলা বিশ্বকাপৰ ফাইনেলত ভাৰতৰ সন্মুখত দক্ষিণ আফ্ৰিকা। ঘৰুৱা দল ভাৰতে চলিত ICC মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে। প্ৰতিযোগিতাখনৰ নবী মুম্বাইত অনুষ্ঠিত দ্বিতীয়খন ৰোমাঞ্চকৰ ছেমিফাইনেলত হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে 7 বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক 5 উইকেটত পৰাস্ত কৰে। উল্লেখযোগ্য যে ভাৰতীয় মহিলা ক্ৰিকেট দলে এতিয়ালৈ এটাও বিশ্বকাপৰ ট্ৰফি জিকিবলৈ সক্ষম হোৱা নাই। এইবাৰ ভাৰতীয় দলৰ বাবে এয়া এক অতি সুবৰ্ণ সুযোগ। এতিয়া আছো আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। চীনৰ G2 মন্তব্যক আদৰণি। দক্ষিণ কোৰিয়াত ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে হোৱা শীৰ্ষ সন্মিলনক G2 বৈঠক বুলি অভিহিত কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শুকুৰবাৰে চীনে অনুকূল প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে দুয়োখন দেশে যৌথভাৱে নিজৰ আৰু বিশ্বৰ সুবিধাৰ বাবে কাম কৰিব পাৰে। বৃহস্পতিবাৰে চীনৰ নেতাগৰাকীৰ সৈতে হোৱা বৈঠকত ট্ৰাম্পে G2 বুলি অভিহিত কৰাৰ বিপৰীতে কয় যে চীন আৰু আমেৰিকাই প্ৰধান দেশ হিচাপে আমাৰ দায়িত্ব যৌথভাৱে কান্ধত ল'ব পাৰে আৰু আমাৰ দুয়োখন দেশ আৰু সমগ্ৰ বিশ্বৰ মংগলৰ বাবে অধিক মহান আৰু সুনিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একেলগে কাম কৰিব পাৰে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।